জাৰৰে ৰাতি জাননে তই বুকুৰু খাহবোৰো আমনি হয় তোৰ প্ৰেমতে জান পৰিমে জয় তোৰ প্ৰেমতে জান পৰিমে জয় ইতিমধ্যে এইটো গীতে এই বছৰ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিলে আৰু এই গীতটোৰ আঁৰৰ যিগৰাকী কণ্ঠশিল্পী আছিলে সেয়া হৈছে বৰষা ৰাণী শইকীয়া মোৰ কাষত বহি আছে বহুতে হয়তো নাজানে বহুতে হয়তো গীতটো শুনিছে কিন্তু এই গীতটো আঁৰৰ কণ্ঠশিল্পীগৰাকী কোন হয়তো বহুতে জনা নাছিলে আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰষা ৰাণী শইকীয়াক কেনেকুৱা খবৰ কেনেকুৱা তোমাৰ খবৰ ভাল আপোনাৰ ভালে আছো আচ্ছা যিহেতু এইবাৰ তোমাৰ এটা গীত যথেষ্ট জনপ্ৰিয় হৈছে মাধৱ ৰঞ্জনৰ লগত মইনা যিটো জাৰৰে ৰাতি তুমি ইতিমধ্যে গালা আমাৰ দৰ্শকে শুনিলে ইয়াৰ পূৰ্বে তুমি কেতিয়াৰ পৰা জড়িত হৈ আছিলা সংগীতৰ লগত সংগীতৰ লগত আচলতে মই সৰুৰে পৰা গান গাওঁ বাকী ষ্টুডিঅ'ত মই গান গাইছিলোঁ 2015ত তাৰপিছত আজি তাৰিখলৈকে আৰু 2015ৰ পৰা তুমি যথেষ্ট গীতত কণ্ঠদান কৰিছা আৰু তোমাৰ শেহতীয়াকৈ যিটো গীত তোমাৰ জনপ্ৰিয় হৈছিলে জাৰৰে ৰাতি সেইটোৰ পৰাই চাগে দৰ্শকে তোমাক অলপ জনা হৈছে হয় মাধৱ ৰঞ্জন ককাইদেউৰ মইনা গীতটিৰ পৰাই অকণমান মানে আৰু চিনি পাইছে বুলি মই ভাবিছোঁ ইয়াৰ পূৰ্বে তুমি নিজাববীয়াকৈ মানে এলবাম বনাইছিলোঁ সেইবিলাক গীত ইমান দৰ্শকৰ কাষ চপা নাছিলে নেকি শ্ৰোতা আচ্ছা মাধৱদাৰ লগত তোমাৰ সংযোগটো কেনেকৈ ঘটিছিলে সেইটো আচলতে ঘপকে নাই মানে কোনো এনেকুৱা নাছিলে যে মাধৱকাই মোক চিনি পায় ধৰি লওক মোক সেই গীতটোৰ কাৰণে মাতিব তেনেকুৱা ঠিক নাছিলে মই নিজৰ গান এটা কৰিবলৈ আহিছিলোঁ ফিউজনত মানে সেইদিনা ডাবিং আছিলে কুসুম দাৰ লগত মানে গাইছে সেই গীতটো কৰিবলৈ আহোঁতে মাধৱকাৰ ৰুমত সোমাইছিলোঁ তাৰপিছত তেওঁ ক'লে যে মই গান এটা কৰিছোঁ তোৰ মাতত ভাল লাগিব দুলাইন আছে তই এনে গুণগুণাই থৈ যা সেই তেতিয়া গাঁৱতে মানে পাছদিনা গাইডটোৱে দিছিলে নেকি তেনেকৈ ভাইৰেল আৰু আচ্ছা এতিয়া সেই গীতটোত বৰ ধুনীয়া লাইন এটা আছে তোৰ প্ৰেমতে জান পৰিমে মই সেই গীতটোৰ পৰাই কাৰোবাৰ প্ৰেমত পৰি আজি বৰষা ৰাণী শইকীয়াক নতুন ৰূপত দেখিছোঁ আচলতে সেই গানটোৰ পিছতে এনেকুৱা হৈছে নেকি তোৰ প্ৰেমতে জান পৰিমে মই আচলতে সেই গানটোৰ পিছতে হৈছে মানে গানটোৰ বিশেষত্ব আছে নেকি কিবা তাত নাই বেলেগ এটা গানহে আছে সেইটো অলপ আমাৰ দৰ্শকে জানিব বিচাৰিব সেইটো কেনেকুৱা আছিলে সংযোগটো সেইটো হৈছে বৰষা গীতটিৰ নামো বৰষা আছিলে সেই গীতটো গাওঁতে মই মোৰ মানুহজনক লগ পাইছিলোঁ মানে অকণমান গাই দিছোঁ এইবিলাক আনকাট হয় এয়া আচলতে সন্মুখত মানুহজন বহি আছে যে লাজ কৰিছে অকণমান গুণগুণাই দিছোঁ তোমাৰে দুনয়নৰ কাজলি বৰণৰ এবুকু সপোন সৰে সপোনে অভিমানী মনৰে বাকৰিত এধানি সৰে বৰশী বৰশী নামিব প্ৰেমৰে বৰষা সৰিব খুব সুন্দৰ গীত এইটো কথাকাৰ আছিলে দিগদিগন্তৰ দাৰ এইটো কেনেকৈ হৈছিলে সংযোগটো সেইটো বিষয়ে নকলা তুমি গীতটোহে গালা মানে সংযোগটো মানে তোমাৰ ক'লা যে সেইটো গীতৰ অৰিহণা আছে বুলি যে ক'লা সংযোগটো কেনেধৰণে ঘটিছিলে মানে এনেকুৱা হৈছিলে মই নিজৰ পাহাৰীয়া ছোৱালী গানটো গাবলৈ আহোঁতে জাৰৰে ৰাতি গাইছিলোঁ আৰু জাৰৰে ৰাতি গাবলৈ আহোঁতে এই গীতটোৰ লগত সংযোগ হৈছে আৰু তেনেকৈ মই সেইটো সোধা নাছিলোঁ আচলতে তোমাৰ এতিয়া যিজন ধৰি লোৱা স্বামী যিহেতু তুমি ক'লা যে প্ৰেমৰ সূত্ৰেতো বিবাহত আবদ্ধ হৈছা তুমি কেনেদৰে প্ৰথম আৰম্ভণি কেনেকৈ হৈছিলে আৰম্ভণি এই গীতটিৰ পৰাই যেতিয়া গীতটো মানে গাইছিলোঁ তাৰ পাছৰ পৰাই আৰু তাতে লগ পাই মানে লগ পাই কিমান দিন চলিলে প্ৰেম ছমাহ ছমাহতে প্ৰেম হৈ মানে বিবাহ হ'লে মানে পৰিণত হৈ গ'ল আচলতে আমাৰ চিনাকি ধৰি লওক এনেকুৱা হ'ল আমাৰ অকণমান মানে ঘৰো লাগে ইমান বৰ বিশেষ নহয় অকণমান লাগে আৰু জনাজনি হ'ল আৰু তেনেকুৱা মানে আচলতে সেইকাৰণে অকণমান সাহস কৰিলোঁ আচলতে শুভ কামত দেৰি কৰি লাভ নাই হয় নাই ঠিকে ভালে কৰিছা আৰু এতিয়া তোমাৰ সংগীতৰ ক্ষেত্ৰখনত তেখেতৰ পৰা সহযোগিতা কেনেধৰণে পাইছা তুমি আচলতে মই এনেকুৱা এজন ব্যক্তি বিচাৰিছিলোঁ মানে যিখিনি ক্ষেত্ৰত মোক ছাপৰ্ট দিব আৰু সেইখিনি মই পাইছোঁ মানে তেওঁ
এতিয়ালৈকে ঠিকে আছে আৰু পাছলৈও যাতে একে থাকে এতিয়ালৈকে ঠিকে আছে পাছলৈ যাতে ঠিকে থাকে ঠিকে থকাটো আমি বিচাৰোঁ আৰু তেওঁ সংগীতৰ লগত জড়িত নেকি কিবা প্ৰকাৰে তেওঁ কেনেধৰণে আচলতে মোতকৈ বেছিয়ে চৰ্চা কৰে তেওঁ গীত গাই ভাল পায় তেওঁ কণ্ঠশিল্পী তেওঁ কণ্ঠশিল্পী তেওঁ মোতকৈ আগতেই গান কৰিছে নামটো কৈ দিয়া তেখেতৰ অসীম শইকীয়া ইউটিউব চেনেলত তেওঁ আছে গান দুইজনৰ দ্বৈত কণ্ঠত গীত আহিছে নেকি এতিয়ালৈকে বৰষাটো আহিছে প্ৰথম তাৰপিছত এতিয়া আকৌ আহিব ডিচেম্বৰত আকৌ কাম চলি আছে চলি আছে ঠিক আছে আমি কথা প্ৰেমৰ বিষয়ে জানিলে দৰ্শকে এতিয়া গীতৰ কথাই পাতো আৰু কিবা এটা গীত শুনাই দিয়া তোমাৰ নিজৰ কণ্ঠত মুক্তি পোৱা ঠিক আছে মই যোৱাবাৰ বহাগত এটা উলিয়াইছিলোঁ ৱাচিমায়নে মিউজিক কৰিছিল আৰু ৰাগদাই লিখিছিল সেইটোকে অকণমান গুণগুণাই দিছোঁ লাগে লাগে মোকে তোৰ মৰমৰে ভাগ তই দিয়া কথাৰে মন নোজোৰাই অ ভাগে ভাগে হিয়া নকৰো পহাস আৰু নিদিবি দেই দুখ আনকে দেখুৱাই নকবি নকবি আনলৈ চাই নথবি মোকে লুকুৱাই তই শিকতি লাগিলে তোৰ প্ৰেমৰ ৰাগীতে তোৰ প্ৰেমৰ জৰে মোক জুৰুলা কৰিলে শিকতি লাগিলে তোৰ প্ৰেমৰ ৰাগীতে তোৰ প্ৰেমৰ জৰে মোক জুৰুলা কৰিলে বহুত সুন্দৰ গীত আৰু তোমাৰ কণ্ঠ যথেষ্ট সুন্দৰ বিশেষকৈ তোমাৰ যিটো জাৰৰে ৰাতি সেই গীতটোৰ সেই পাৰ্টটোৱে বেছি জনপ্ৰিয় হৈছিলে আৰু সেই জনপ্ৰিয় হোৱাৰ পিছত ধৰি লোৱা তোমাক বহুতে হয়তো চিনি পাইছিলে জানিছিলে যে বৰষাৰ কণ্ঠ এইটো বা বৰষা শইকীয়া বুলি এগৰাকী কণ্ঠশিল্পী আছে সেই সময়ত তোমাৰ কেনেকুৱা ফেন ফলোয়িং বাঢ়িছিলে নে বা তোমাক কোনোবা গুণমুগ্ধ এনেকৈ মেছেজ কৰি জনাইছিলে নে এই বিষয়ে তোমাক কিবা হয় প্ৰথম মানে কি হ'ল যেতিয়া এটা ভিডিঅ' ক্লিপ ওলাইছিলে সেইটোত মানৱী বুলি ছোৱালী এজনী মানে সেইটো ভিডিঅ' ওলাইছিলে প্ৰথম তেতিয়া মোৰ মাতটো কিছুমান লোকে চিনি পাইছে আৰু তেতিয়া মানে ফোন আহিছে যে বেলেগে এক্টিং কৰিছে কিন্তু ভইচটোতো তোমাৰ লাগিছে তাৰপিছত লাহে লাহে মই গাইছোঁ বুলি গম পালে আৰু তেতিয়াৰ পৰা অকণমান বাঢ়িছে মানে মানুহে চিনি পোৱাও হ'ল ফোন চোন আহে তেনেকৈ আৰু তেতিয়াৰ পৰা মই ভালেখিনি গান গালোঁ বেলেগ প্ৰডাকশ্যনৰ পৰা ফোন আহে তোমালৈ হয় কিমান গীত গালা সেইটো গীত গোৱাৰ জনপ্ৰিয় হোৱাৰ পিছত তোমাৰ কিমানটা গীতৰ কণ্ঠ কৰিছে ফিউজনত 15টামান গাইছোঁ সেইটো জনপ্ৰিয় হোৱাৰ পিছত সেইবিলাক চব বেলেগ প্ৰডাকশ্যনৰ হয় ভাল কথা এতিয়া ক'বলৈ গ'লে তোমাক মাধৱ ৰঞ্জন দেৱে তোমাক এটা ভাল সুযোগ দিয়াৰ দৰে হৈছে কিবা জনাব নে তেখেতক তুমি তেখেত আচলতে মোৰ ককাইদেউৰ নিচিনা আৰু কোনোবা এখিনিত দেউতা যেনো লাগে আৰু তেওঁৰ লগত প্ৰগ্ৰেমত যেতিয়া যাওঁ খুব ধুনীয়াকৈ কেয়াৰ লয় তেনেকুৱা আৰু ভাল লাগিছে এনেদৰে আগুৱাই যোৱা তোমাৰ কণ্ঠত সঁচাকৈ কিবা এটা মানে সাংঘাতিক এটা মিঠা কণ্ঠ তোমাৰ প্ৰতিটো গীতে ভাল লাগে তোমাৰ কণ্ঠত আৰু কিবা এটা শুনাই দিয়া আমাৰ দৰ্শকক মিঠা গীত এটি ঠিক আছে পাহাৰীয়া ছোৱালী আকৰীয়া জ্বলি মই তোৰে প্ৰেমত পাগলী হলো যৌৱন দেহায়া মনি কৰে জান সঁচাকে তোকে কাষত বিচাৰি ফুৰো ধন্যবাদ সুন্দৰ আৰু এটা কথা মই তোমাক সুধিব লাগিব ধৰি লোৱা কণ্ঠশিল্পী আজিকালিতো বহুত ওলাইছে বহুতেই কণ্ঠদান কৰে কিন্তু প্ৰত্যেকে এটা প্লেটফৰ্ম নাপায় বা প্ৰত্যেকে জনপ্ৰিয়তা লাভ নকৰে তুমি যেতিয়াৰ পৰা ধৰি লোৱা কণ্ঠদান কৰি আছা তুমি কৈছা তুমি সৰুৰ পৰাই সংগীতৰ লগত জড়িত 2015 পৰা তুমি গীত নিজৰ এলবাম উলিয়াই আছা কিন্তু তোমাক ৰাইজে চিনি পোৱা নাছিলে সেইখিনি সময়ত তোমাৰ ষ্ট্ৰাগল পিৰিয়ডটো কেনেকুৱা আছিলে প্ৰথমতে ধৰি লওক যেতিয়া সৰু আছিলোঁ তেতিয়া মায়ে মোক গান শিকাইছিল তাৰপিছত সৰু সৰু কম্পিটিশ্যনবিলাকত জইনিং কৰালে তাৰপিছত তেনেকৈ এখন প্লেটফৰ্ম পাইছোঁ খালি মানে এইটো নহয় যে মই গান তেনেকৈ আগতে বহুত গালোঁ আৰু আদিবাসী চঙৰ পৰা আদি কৰি পিনি কিন্তু কোনোবা এখিনিত মানে কেতিয়াবা দুখ লাগে আৰু গান ইমান কষ্ট কৰি উলিয়াওঁ যদিও আমাৰ মানে ইমান ভিউজটো নাহে ধৰি লওক তেনেকুৱা কিছুমান নাজানো আৰু কেলৈ হয়তো কোনোবাখিনিত মোৰ কিবা এটা দুখো থাকিব পাৰে তেনেকুৱা কিবা তিতা অভিজ্ঞতা আছে নেকি সেইখিনি সময়ত তিতা অভিজ্ঞতা নাইচোন নাই
চব ভালে গৈ আছে, মিঠাই গৈ আছে মানে। আৰু এটা কথা সুধিম, আজিকালি এটা চৰ্চা খুব হৈ আছে কণ্ঠশিল্পীসকলক লৈ, বিশেষকৈ মই ফিমেল ছিংগাৰবিলাকক লৈ এটা চৰ্চা হৈ আছে। এটা গীত জনপ্ৰিয় হ'বলৈ হ'লে ফিমেল ছিংগাৰগৰাকী অলপ দেখনীয়াৰ হ'ব লাগে বুলি এটা কথা আহি পৰিছে। এই ক্ষেত্ৰত তুমি কি ক'বা? যিবিলাক দেখনীয়াৰ তেওঁলোকৰ বোলে গীতবিলাক সোনকালে ভাইৰেল হয় বা জনপ্ৰিয় হয় বুলি এটা চৰ্চা চলি আছে, তুমি কি ক'বা এইটো ক্ষেত্ৰত? আচলতে মোৰ মতে তেনেকুৱা বুলি মই আচলতে নাভাবোঁ। যাৰ প্ৰতিভা আছে আৰু যাৰ কণ্ঠটো ভাল, তেওঁ গীতটো নিশ্চয় শুনিবই মানুহে, দুদিন দেৰি হ'ব লাগিলে। আৰু মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে, সিমানে আৰু। মানে যিটো সাধাৰণতে কয় যে প্ৰকৃততে এইটো হয়ো, আচলতে যাৰ কণ্ঠৰ প্ৰতিভা আছে বা সংগীতৰ ক্ষেত্ৰখনত যাৰ দক্ষতা আছে, যাৰ নাম আছে, যি সুন্দৰকৈ সংগীতক ক্ষেত্ৰখনত জড়িত হৈ নিজৰ প্ৰতিভাক আগুৱাই নিবলৈ চেষ্টা কৰে, এদিন হ'লেও তেখেতক ৰাইজে আদৰি ল'বই। ইয়াত ফেচ ভেলু কোনো কথা নাথাকে। সাধাৰণতে এইটো বিষয় খুব চৰ্চিত হৈ আছে কিছুদিনৰ পৰা। আৰু তাতে এটা কথা আছে, মঞ্চৰ ক্ষেত্ৰখনটো তুমি মঞ্চ অনুষ্ঠান কৰিছা? কৰিছোঁ। আৰু এটা অভিযোগ প্ৰায় আমি শুনিবলৈ পাই আছোঁ, বহুতো কণ্ঠশিল্পীৰ ক্ষেত্ৰত হৈছে এনেকুৱা, বা এনেকুৱা চৰ্চা হৈ আছে, বিহু কমিটিসমূহে মঞ্চ অনুষ্ঠানৰ কাৰণে যিসকল মহিলা কণ্ঠশিল্পীক নিমন্ত্ৰণ জনায়, তাতো অলপ ধুনীয়া চাইহে নিমন্ত্ৰণ জনায় বুলি অভিযোগ উঠিছে। তুমি কি ক'বা এই ক্ষেত্ৰত? আচলতে দেখনীয়াতাটো লাগিব। আৰু এতিয়া নিউ জেনেৰেশ্যনৰ যিখিনি ছিংগাৰ, তেওঁলোকতো ফিমেল ছিংগাৰৰ কথা কৈছোঁ, আচলতে ধুনীয়াই, গোটেই কেইগৰাকীয়ে ধুনীয়া, দীপলিনাৰ পৰা আদি কৰি পিনি। আচলতে ৰাইজে বিচাৰে আৰু, তাকেই ৰাইজৰ সিদ্ধান্তই আৰু। খালি এনেকুৱা কিছুমান হয়, অসমত এতিয়াও বহুত মানে ভাল গোৱা শিল্পী আছে, কেতিয়াবা তেওঁলোকক পাছ পেলাই থোৱা যেন লাগে। বিহু কমিটিয়ে দেখিবলৈ ধুনীয়া এগৰাকী হ'লেও মাতিব, দুদিনতে ধৰি লওক জনপ্ৰিয় হৈ থকা। কিছুমান ইমান ষ্ট্ৰাগল কৰিও আজি সোমাই থাকিবলগীয়া হৈছে। মই নিজৰ কথা নকওঁ, মইতো শিকি আছোঁ, মোতকৈ বহুত ভাল গোৱা আছে। সেইখিনি ক্ষেত্ৰত অকণমান বেয়া লাগে আৰু, তেওঁলোকৰ যিটো মৰ্যাদা পাব লাগে পোৱা নাই, এতিয়াও পোৱা নাই। হয়, এইটো এটা নিশ্চয়কৈ এটা ভাল ভাবিবলগীয়া বিষয় বুলি ক'ম বৰ্তমান সময়ত। আৰু হয়, বহুত প্ৰতিভা আছে অসমত, বহুত ভাল গোৱা কণ্ঠশিল্পী আছে। আৰু এনেকুৱা নহয় যে কোনোবা ধুনীয়া হ'লেই যে ভাল গায়, সেইটো কথাও নহয়। গতিকে ভাল গোৱা সকলেও এখন মঞ্চ পাব লাগে। আৰু আশা কৰোঁ এই ক্ষেত্ৰত ভৱিষ্যতলৈ বিহু কমিটিসমূহে গুৰুত্ব দিব, মানে ভাল গোৱা কণ্ঠশিল্পীসকলকো আগুৱাই আনিব। আমি সেয়াই ভাবোঁ। আৰু বেছি দীঘল নকৰোঁ, আমি শেষত তোমাৰ পৰা এটি গীতেই শুনিম। তোমাৰ ভাল লগা যিকোনো এটি গীত আমাৰ দৰ্শকক শুনাই দিয়া। ঠিক আছে, পুৰণি এটি খুব সুন্দৰ গীত, সেইটোকে অকণমান গুণগুণাই দিছোঁ। শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে, জুৰিতীৰ পাৰত কহুৱা ফুলিলে মন উতলা কৰে। শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে, জুৰিতীৰ পাৰত কহুৱা ফুলিলে মন উতলা কৰে। এই বতাহ জাকে শেৱালি ফুলৰ সুবাসনে, এই নিয়ৰবোৰে চিনাকি মনৰ বাতৰি আনে। তৰালি উজলিল জোনাকীও জিলমিল, তুমি কিয় অহা নাই? তৰালি উজলিল জোনাকীও জিলমিল, তুমি কিয় অহা নাই? তোমাক পাবলে মন উতলা কৰে। শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে। ধন্যবাদ। বহুত ধন্যবাদ। আৰু ভাল লাগিলে তোমাৰ লগত কথা পাতি। পুনৰ আমি কথা পাতিম আৰু আগুৱাই যোৱা আৰু নতুন গীত কৰা, অসমৰ দৰ্শকক, ৰাইজক ভাল গীত উপহাৰ দিয়া। শেষত কি ক'বা আমাৰ ইলাইভৰ দৰ্শকক? শেষত বহুত ধন্যবাদ জনাইছোঁ, আৰু আপুনি ইমান ধুনীয়া এটা সুযোগ দিয়াৰ বাবে। ইলাইভৰ সকলো কৰ্মকৰ্তাক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ, আৰু পুনৰ লগ পোৱাৰ আশাৰে। হয়, ভাল লাগিলে। আৰু
পুনৰ কৈছোঁ বৰষাৰাণী শইকীয়া খুব সুন্দৰ গীত গায় তেখেতৰ নতুন নতুন গীত আহি আছে আপোনালোকে আদৰি ল'ব মৰম দিব আৰু চাই থাকিবলে পুনৰ আমি লৈ আহিম এনেকুৱা এগৰাকী শিল্পীক আপোনালোকৰ মাজলৈ আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ